উজনিত সংখ্যালঘুৰ হাৰাশাস্তিৰ নেপথ্যত মুখ্যমন্ত্ৰীৰ পৃষ্ঠপোষকতাত উজনিত মিয়া বিদ্বেষ এইবাৰ কংগ্ৰেছৰ ডাইৰেক্ট টাৰ্গেট মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰীয়ে নিজে মব ভায়োলেন্স উদ্গনি দিছে তেনেকে মুখ্যমন্ত্ৰীয়ে কি কৈছে যে উজনি অসমত মিয়া খেদাৰ যিটো পৰিস্থিতি তাৰ পেট্ৰনেজ শব্দটো কৈছে মোৰ পৃষ্ঠপোষকতাত হৈছে মোৰ অৰ্থাৎ মুখ্যমন্ত্ৰী গতিকে চিফ মিনিষ্টাৰে নিজে এই মব ভায়োলেন্স উদ্গনি দিছে আপুনি কিয় মুখ্যমন্ত্ৰী তেতিয়ালে যদি আপুনি নোৱাৰে দিবলে তে আপুনি গাদীত কিয় বহি আছে আপুনি গাদী এৰি দিয়ক শংকৰদেৱ আজান ফকীৰৰ যি অসম এই অসমখন তেওঁ পৰিৱৰ্তন কৰি আৰএছএছৰ অসম বনাব বিচাৰি আছে হিমন্ত বিশ্ব শৰ্মাৰ যি আদৰ্শত ভাগৰ ৰাজনীতি যি আদৰ্শত মানুহৰ মাজত ভাইৰ লগত কাজিয়া কৰা ৰাজনীতি যি আদৰ্শত মন্দিৰ মছজিদৰ মাজত কাজিয়া লগা ৰাজনীতি যি আদৰ্শত গীৰ্জা আৰু নামঘৰৰ মাজত কাজিয়া লগা ৰাজনীতি সেই আদৰ্শৰে হিমন্ত বিশ্ব শৰ্মা পৰিচালিত এজন ব্যক্তি আৰু সেই আদৰ্শৰে অসমীয়া জাতিক পৰিচালিত কৰিব বিচাৰি আছে খুল্লা মিয়াৰ পক্ষত কংগ্ৰেছ নেতৃত্ব কংগ্ৰেছে কৈছে মিয়া যদি বাংলাদেশী আটক কৰি পঠিয়াই দিয়ক প্ৰাক্তন সভাপতি ৰিপুন বৰাই প্ৰশ্ন কৰিছে শিলখাকো আমচাঙত খিলঞ্জীয়াক উচ্ছেদ কৰিছে কিয় যদি তাৰ মাজত কোনোবা বিদেশী আছে সেই বিদেশীক ধৰক আমাৰ কোনো আপত্তি নাই বিদেশীক ধৰক বিদেশীক শাস্তি দিয়ক বিদেশীক যি আইনমতে ব্যৱস্থা হ'ব লাগে কৰক আমাৰ তাত আপত্তি নাই অসমীয়া জাতি শেষ কৰা মানুহ আপুনি আৰু খিলঞ্জীয়াক শেষ কৰা মানুহ আপুনি সচলৰ পৰা শিলখাকুৰ পৰা কাক উচ্ছেদ কৰিলে আপুনি খিলঞ্জীয়াক উচ্ছেদ কৰিলে আপুনি খিলঞ্জীয়াৰ সকলো অধিকাৰ কাঢ়ি লৈছে খিলঞ্জীয়াৰ ভূমি অধিকাৰ আপুনি কাঢ়ি লৈ একমাত্ৰ আদানী আম্বানী আৰু ৰামদেৱক আপুনি দিছে এফালে একাংশ দল সংগঠনৰ মিয়া বিদ্বেষক লৈ প্ৰশ্ন তুলিছে চিপিআইএম দলে চিপিআইএমে কৈছে উজনিত একাংশই মিয়া খেদাৰ নামত আইন হাতত তুলি লৈছে ধৰ্মীয় মেৰুকৰণ কৰি ২৬ৰ নিৰ্বাচন জিকাৰ ৰণকৌশল লৈছে শাসক পক্ষই চৰকাৰক ব্যৰ্থ বুলি অভিযোগ আনিলে চিপিআইএমে অসমীয়া জাতিৰ উন্নয়ন এই চৰকাৰৰ মুঠেই লক্ষ্য নহয় এইখন চৰকাৰৰ লক্ষ্য হ'ল মুখ্যমন্ত্ৰীৰ লক্ষ্য হ'ল ২০২৬ চনৰ নিৰ্বাচনত কেনেকৈ জয়লাভ কৰিব পাৰি অসমৰ ঐক্য সংহতিৰ বিনিময়ত অসমীয়া জাতিৰ ভৱিষ্যতৰ বিনিময়ত আৰু অসমত আইন শৃংখলা পৰিস্থিতিৰ বিনিময়ত তেওঁলোকে আজি এই জঘন্য তেওঁলোকে ষড়যন্ত্ৰত নামিছে লক্ষণীয় কথা এয়াই যে কংগ্ৰেছে কৈছে লাহে লাহে পৰিস্থিতি বেয়াৰ ফালে ঢাল খাইছে আৰু এই হিংসাত্মক ঘটনাৱলীৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰীকেই জগৰীয়া কৰিছে কংগ্ৰেছ নেতৃত্বই ব্যুৰো ৰিপৰ্ট DY 365